IPL 2025ত কনিষ্ঠতম অধিনায়ক হিচাপে ৰিয়ান পৰাগৰ আজি প্ৰথমখন মেচ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে। ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম হায়দৰাবাদত আজি 3:30 বজাৰ লগে এই মেচখন অনুষ্ঠিত হ'ব। এই মেচখনক লৈ অধীৰ আগ্ৰহেৰে বাট চাইছে, উৎকণ্ঠা বৃদ্ধি পাইছে, কাৰণ সকলোৱে চাব বিচাৰিছে অসম টনৰ ৰিয়ান পৰাগৰ কেপ্টেইনশ্বিপ। যদি আমি দুইটা দলৰ হেড টু হেড ৰিজাল্ট চাবলৈ যাওঁ, তেতিয়াহ'লে 20খন মেচ এই দুটা দলৰ মাজত খেলা হৈছে আৰু 11খন মেচত জয়ী হৈছে ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু 9খন মেচত জয়ী হৈছে ৰাজস্থান ৰয়েলছ। ৰাজস্থান ৰয়েলছত পোনপ্ৰথমবাৰৰ কাৰণে 2019 চনত ৰিয়ান পৰাগে ডেবিউ কৰিছিলে। তেতিয়া বয়স আছিল মাত্ৰ 17 বছৰ আৰু 2025ত ৰাজস্থান ৰয়েলছত তেখেতে নেতৃত্ব দিবৰ কাৰণে সাজু হৈছে আৰু এতিয়া ৰিয়ান পৰাগৰ বয়স 23 বছৰ। গতিকে এই 6 বছৰীয়া যি যাত্ৰা, এই যাত্ৰাত ৰিয়ান পৰাগৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি আজি মেচখনত যথেষ্ট সহায় কৰিব আৰু পেট কামিন্স বাহিনীৰ বিৰুদ্ধে কি ৰণনীতি হয় ৰিয়ান পৰাগৰ, সেয়া হ'ব লক্ষণীয়। লগতে আজি ছুপাৰ ছানডে সন্ধিয়াৰ ভাগত আৰু এখন মেচ আছে আৰু সেই মেচখন হ'ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত। আজিৰ মেচখনত কোনে জয় হ'ব আপোনালোকে কমেণ্টত জনাব।